হয় মানে আমাৰ এইটো চক্ৰহোম গাঁও পঞ্চায়তৰ পাখিৰিগুৰি গাঁৱৰ এই জল জীৱন মিছনৰ যিটো মানে আঁচনিৰ কামটো আজিৰ পৰা মোটামুটি 1 বছৰমান আগতে তে আমাৰ একদম সাধাৰণভাৱে প্ৰাথমিক কামখিনি কৰি থৈ আজিৰ পৰা 7-8 মাহ ধৰি ঠিকাদাৰৰ ইয়াত কোনো দেখা দেখি নাই, ইয়াত কোনো লেবাৰ নাই, এই ধৰণে এখন হাবিয়ে জংঘলে মানে পৰিত্যক্ত অৱস্থাত আছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই চৰকাৰলৈ এটা অনুৰোধ কৰোঁ যাতে এই মানে আমাৰ পাখিৰিগুৰি গাঁৱৰ যিটো জল জীৱন মিছনৰ যিটো আঁচনিৰ এই কামটো যাতে অতি শীঘ্ৰে কৰাৰ কাৰণে ঠিকাদাৰক হেঁচা প্ৰয়োগ কৰে। কিমান পাৰ্চেণ্ট কাম হৈছে ইয়াত? মোটামুটি কিমান হ'ব? খুব বেছি 10 পৰা 15 অৰ্থাৎ 10 পৰা 15% কাম হৈছে, বাকীখিনি মানে পৰি আছে। বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ আছে। হয়, আমাৰ গাঁৱৰ মানুহখিনি যথেষ্ট অসুবিধা ভুগি আছে এতিয়া। চৰকাৰে বাৰম্বাৰ কৈ আছে যে জল জীৱন মিছনৰ পৰা ৰাইজৰ উপকাৰ হ'ব, কিন্তু এই ধৰণে যিটো অৱস্থাত পৰি আছে এইটোতো উপকাৰ হোৱাটো দূৰৰ কথা। পৰিত্যক্ত অৱস্থাত আছে, একদম হাবিয়ে জংঘলে মানে যেনেকা এটা অৱস্থাত পৰি আছে নহয়। আৰু কামটোতো আপোনালোকে চাওক, আপোনালোকে চাই নিশ্চয় আপোনালোকে দেখাই পাইছে। নিশ্চয় পাখিৰিগুৰি বা এই অঞ্চলৰ কিছু অঞ্চলত হয়তো হৈছে, কিন্তু আমাৰ গাঁৱৰ মানুহখিনি যিটো পাখিৰিগুৰি গাঁৱৰ ৰাইজে বহুত আশা কৰি আছিল, কিন্তু আশাটোতো মানে চেঁচা পানী পৰা নিচিনা হৈ গ'ল। মোৰ নাম হেমন্ত ৰায়, মোৰ ওচৰতে ঘৰ ইয়াতে।